তিনি সন্তানৰ মাতৃক লৈ পলায়ন নেকিবোৰৰ। এই দুজনলৈ মন কৰক। আপুনি হয়তো ভাবিছে এওঁলোক দুজন স্বামী স্ত্ৰী, কিন্তু নহয়। এওঁলোক আহিছে মৈৰাবাৰী আৰক্ষী থানাত। এইগৰাকী মহিলাৰ স্বামীয়ে পলুৱাই লৈ গ'ল এইজন পুৰুষৰ পত্নী তিনি সন্তানৰ মাতৃক। এতিয়া আহিছোঁ মূল কাহিনীলৈ। স্বামী কৰ্মসূত্ৰে থাকে কেৰালাত, পত্নীয়ে পৰকীয়া কৰি পলাই গ'ল আনলৈ। ঘটনা অনুসৰি মৰিগাঁৱৰ চিতলকাটি গাঁৱৰ নেকিবুৰ ৰহমানে পলুৱাই লৈ গ'ল লুচৰাবৰী গাঁৱৰ তিনি সন্তানৰ মাতৃ বেগমক। 19 বছৰীয়া সুখৰ সংসাৰত লাগিল কেনা। বিগত 19 বছৰে হাতে হাত ধৰি সুখৰ সংসাৰ কৰাৰ সপোন ৰচিছিল দুয়ে, কিন্তু হঠাতে নেকিবোৰে লৈ গ'ল। তিনি সন্তানৰ মাতৃ হাফিজাক নেকিবোৰে লৈ গ'ল। 19 বছৰীয়া সুখৰ সংসাৰ এৰি পত্নী পলাই গ'ল নেকিবোৰৰ লগত। বিগত 8 মাহে পলাই ফুৰি আজি মৈৰাবাৰী থানাত আটক হ'ব লগা হ'ল পলাতক স্বামী স্ত্ৰী। দুয়ো বৰ্তমান মৈৰাবাৰী আৰক্ষী থানাৰ আলহী। আনহাতে হাফিজাৰ স্বামী আৰু নেকিবোৰৰ পত্নীয়ে ন্যায় বিচাৰি একেলগে মৈৰাবাৰী থানা চৌহদত ঘূৰি ফুৰিছে। কি যে কপাল, এগৰাকীক ঘূৰাই লাগে নিজৰ স্বামী, আনগৰাকীক লাগে নিজৰ পত্নী। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কি ব্যৱস্থা কৰে সেই সময়ত হ'ব লক্ষণীয়। কিন্তু এওঁলোকলৈ চাওক, নিজৰ স্বামী আৰু স্ত্ৰীৰ বাবে এই প্ৰচণ্ড গৰমত ৰৈ আছে দুজন। মোর মাইকেটু পলাই গ'ল। আজ 8 মাস ধরে পলাই গ'ল। একটু কন্ডিশনে চলি আছে। মই ফোন কৰি আছে। মই যে কৈছো ক'ত ফোন কৰি আছো। এতো তোর বাবার ঘৰত ফোন কৰি আছো। মই কৈছো মই এনেকা কথা নকবা। কিন্তু মোৰটো বেয়া লাগে। এইটো না মানে এইটো কাম ঘৰত গুচি যাম। এইটো ল'ৰাটোৰ লগত আমি গুচি যাম। ৰাতি 2টা বজাত মোৰটো পলাই গ'ল। এতিয়া মই 3টা বজাত খুঁজিছো, এইটো ক'ত নাই। বহুত জায়গা আমি চেষ্টা কৰিছো, এইটো পোৱা নাই। আপোনাৰ ওয়াইফ? মোৰ ওয়াইফ। আপোনাৰ ল'ৰা ছোৱালী কেইটা? 3টা। মোৰ ল'ৰাটো কি হয় আপোনাৰ? এইটো মোৰ কোনো হোৱা নাই। তেওঁৰ কি হৈছে? এইটো মানে এইটো হাজবেণ্ড। তেওঁৰ হাজবেণ্ডে লৈছে? হাজবেণ্ডে আপোনাৰ পত্নীক পলাই লৈ গ'ল। পলাই লৈ গ'ল। এতিয়া ক'ত আছে? এতিয়া বৰ্তমান মৈৰাবাৰী থানাত আছে। পত্নীৰ নাম কি? আপোনাৰ ওয়াইফৰ নাম কি? হাফিজা বেগম। লৈ গ'ল না? লৈ গ'ল। লৈ গৈছে? এই লচনগুৰি তাত ধৰা হৈ। বিয়া পাতা আপোনাৰ কিমান দিন হৈছে? আমাৰ বিয়া পাতিছে আমি 18-19 বছৰ মান হ'ব। সংসাৰ কিমান বছৰ কৰিলে আপোনালোক? আমি 19 বছৰ কৰিছো। 19-20 বছৰ পিছত আপোনাৰ হৈ গ'ল, মানে সংসাৰ চলিছে। কিন্তু আগত কিবা হৈছে এইটো গম পোৱা নাই। কিন্তু আমি কেৰালাৰ পৰা বিদেশ কৰিছো, 6 মাস থাকিছো। এটি পিছত নাইগুটো এনেকে গুচি গ'ল। এতিয়া আপোনাৰ ওয়াইফ ক'ত আছে? এতিয়া এইটো লচনগুৰি আছে, মোৰ শ্বশুৰ ঘৰত আছে। মানে আপোনাৰ ওয়াইফক লৈ গ'ল? লৈ গ'ল। তেওঁৰ হাজবেণ্ডে লৈ গ'ল। আপুনি মানে আগতে ৰাতি 8টা বজাত ধৰিছে। আপুনি মানে কাম কৰিবলৈ বিদেশত থাকে? লৈ গ'ল। 3টাৰ মাকক কি কৰিছে? 3টা মাকক লৈ গ'ল। এতিয়া মই আহিছো ইয়াত, মোৰ হাজবেণ্ডটো এটা 3জনৰ মাক লৈ ইয়াত পলাই আহিলে লচনগুৰি। তাত ধৰি পৰাই থানাত দিলে। সেইটো কাৰণে মই আহিছো। মই 8 মাহ ধৰি মোৰ ঘৰতে পেলাই থৈছে। মোক খাউন খোৱাত একো নিদিয়ে, মোৰ খোজ খবৰ নলওঁ। পিছত মই এনে থাকিছো। মোৰ দেউতাও নাই, বাপও নাই, একো নাই। মই এনে খাই আছো, এনে থাকি আছো। মোৰ মাকৰ মোৰ লোকৰ কাম কৰি খাই আছে। আপোনাৰ হাজবেণ্ডে কেইজনৰ মাকক লৈ গৈছে? 3জনৰ মা। 3জনৰ মা? এতিয়া থানাত কোনে দিছে? তাৰ কোনে দিছে সেইটো মই ক'ব নোৱাৰো। সি কেনেকুৱা থানাত আহিছে মই শুনিছো, তাৰপিছত মই ইয়াত আহিছো। আপোনাৰ হাজবেণ্ডৰ নাম কি? নেকিবুৰ। ঘৰ ক'ত? চিতাকাটি। চিতৈকাটি। ঠিক আছে। মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট, পূৰ্বাঞ্চল টাইম।